আমি বিগত কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছো যে PWDৰ কোৱাটাৰৰ সন্মুখতে সোমোৱাৰ সন্মুখতে আচলতে বহু দিনৰ পৰা শিল বালি গিটিকে আদি কৰি বিভিন্ন ধৰণৰ ব্যক্তিগত বস্তুসমূহ ৰাখি ইয়াৰ পৰা ব্যৱসায়ী বাণিজ্য চলাই থকা আমি এটা অভিযোগ পাই আহিছিলো। তাৰ পিছতে আজি আমি নিজে পৰ্যবেক্ষণ কৰিবলৈ আহিলো আৰু আমি নিশ্চয়কৈ দেখিছো যে এখন পাঞ্জাৱ বডি ট্ৰাক আচলতে এটা হাজাৰ হাজাৰ ইটা ৰাখি এক চৰকাৰী প্ৰপাৰ্টিত তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই থকা আমি দেখিবলৈ পাইছো। এতিয়া কথাটো হৈছে যে যেতিয়া আমি উপস্থিত হৈছো আৰু মালিকজনক সেই ইটাৰ মালিকজনক আমি প্ৰশ্ন উত্থাপন কৰিছো, তেওঁলোকে আমাক অৱগত কৰিছে যে হয় তেওঁলোকে তাৰ পৰা ব্যৱসায় বাণিজ্য চলাই আছে। এতিয়া আমি PWD প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো বা ডুমডুমা পৌৰসভাক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো যে PWD বা চৰকাৰী মাটিত আচলতে কেনেধৰণে তেওঁলোকে নিজৰ ব্যক্তিগত পৈতৃক সম্পত্তিৰ দৰে তেওঁলোকে ইয়াত ইটা ৰাখি ব্যৱসায় বাণিজ্য চলাই আছে। আমাৰ প্ৰশ্ন তাত আছে আৰু ডুমডুমাৰ PWDৰ ইঞ্জিনিয়াৰে আমাক উত্তৰ দিব লাগিব যে তেওঁলোকৰ মাটিত PWDৰ মাটিত চৰকাৰী মাটিত তেওঁলোকে কেনেধৰণে ব্যক্তিগতভাৱে নিজৰ পৈতৃক সম্পত্তিৰ দৰে তেওঁলোকে শিল বালি গিটি ৰাখি ইয়াত বিগত এবছৰৰ পৰাই ব্যৱসায় বাণিজ্য চলাই আছে। গতিকে আমি ইয়াৰ পৰা একদম তথাকথিত এই ব্যৱসায়ীসকলক স্পষ্টকে কৈ দিব বিচাৰিছো, আহিবলগীয়া দিনবিলাকত এনেধৰণৰ কাৰ্যপন্থাবিলাকৰ পৰা আপোনালোকে বিৰত থাকক, অন্যথা কিন্তু বীৰ লাচিত সেনা অসমে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আৰু এটা কথা স্পষ্ট, অহা কাইলে এই বিষয়ৰ ওপৰত আমি PWD ইঞ্জিনিয়াৰৰ সৈতে আমি আলাপ আলোচনাত মিলিত হ'ম আৰু এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। অকল ডুমডুমা কুমাৰীপট্টিয়ে নহয়, ডুমডুমা অঞ্চলৰ বিভিন্ন স্থানত কিন্তু বিভিন্ন ধৰণৰ গাড়ী বাইকসমূহ তেওঁলোকে বহুত বছৰৰ পৰা ৰাখি কিন্তু আচলতে যান জঁটৰ সৃষ্টি কৰি আহিছে। গতিকে এই বিষয়ত আমি আহ্বান জনাইছো PWD ইঞ্জিনিয়াৰক যে আপোনালোকে এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যিসকল আচলতে তথাকথিত পৈতৃক সম্পত্তিৰ দৰে PWD মাটি ব্যৱহাৰ কৰা এই তথাকথিত ব্যৱসায়ীসকলৰ ওপৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। ধন্যবাদ। বিক্ৰী কৰিছো ন আপুনি ইয়াত ইটাখিনি ৰাখি বিক্ৰী কৰিছে? বিক্ৰী কৰিছো পুৰা বিক্ৰী কৰিছে ন?